কৰিছোঁ মোক যেনে তেনে ছাৰ চিকিৎসা কৰি ভৰিটো ভাল কৰি দিয়ক অনুৰোধ কৰিছোঁ মোক ভৰিটো ভাল কৰি দিয়ক ছাৰ ভৰি হাতে ধৰিছোঁ ছাৰ মোক অনুৰোধ কৰিছোঁ ভৰিটো ভাল কৰি মোক ইমান অত্যাচাৰ কৰি ঘৰৰ পৰা খেদি পঠিয়াইছে কোনো নাই আপোনাৰ ভৰি হাতে ধৰিছোঁ ছাৰ মোৰ ভৰিটো চিকিৎসা কৰি অন্য চিকিৎসা কৰি ভাল কৰি দিয়ক কোনোবাই পলিথিনত দি যোৱা এমুঠি ভাত খাই চিকিৎসালয়ৰ বিচনাত ক্ষণ পাৰ কৰিছে ডেৰগাঁৱৰ দেৱজিৎ শৰ্মাই অভিভাৱকৰ অভাৱত আজিও হোৱা নাই ভৰিৰ অপাৰেশ্যন মুখ্যমন্ত্ৰীলৈ কাটৰ আহ্বান মোৰ ভৰিখন ভাল কৰি দিয়ক চিকিৎসালয় কৰ্তৃপক্ষই ঘৰত থবলৈ নিওঁতে ঘৰৰ পৰা ওলাই নাহিল কোনো এতিয়া বিপাঙত পৰিছে ডেৰগাঁও সামূহিক চিকিৎসালয়ৰ কৰ্তৃপক্ষ চেনজন ইতিমধ্যে প্ৰায় এমাহমান আগতে এই চিকিৎসালয়ত ভৰ্তি কৰা হৈছিলে আৰু বিভাগীয় চিকিৎসকে এই হস্পিটেলৰ পৰা যোৰহাট মেডিকেল কলেজে ৰেফাৰ কৰা হৈছিলে আৰু যোৰহাট মেডিকেল কলেজে পেচেণ্টটো যেহেতু গেংগ্ৰিন ফুটত আছিলে তেখেতক ডিব্ৰুগড় মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হৈছিলে কিন্তু কি কাৰণত সেই পেচেণ্টজন পুনৰ তেওঁৰ ডিব্ৰুগড় মেডিকেল কলেজত নাথাকি ঘৰলৈ আহিলে নাজানো আকৌ আজি প্ৰায় 24/3/2024 তাৰিখে আমাৰ এই চিকিৎসালয়ত 108 ইয়াত ভৰ্তি কৰা হৈছিলে আৰু 108 ভৰ্তি কৰাৰ পিছত দেখুওৱা হৈছিল যে এই পেচেণ্টটো যেহেতু বিগত এমাহ পূৰ্বে ইয়াত ভৰ্তি হৈছিলে আৰু তেতিয়া আৰক্ষী আহিছিলে আৰু তেতিয়া সেই পেচেণ্টটোক আমাৰ ইয়াত চিকিৎসকতে 3 দিনমান ৰাখি তেওঁক আকৌ যোৰহাট মেডিকেল কলেজলৈ আমাৰ চিকিৎসালয়ৰ এম্বুলেন্স দি পঠোৱাৰ ব্যৱস্থা কৰা হৈছিলে কিন্তু যোৰহাট চিকিৎসালয়ৰ চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসকে সাৰ্জাৰী বিভাগৰ চিকিৎসকে কৈছে যে যেহেতু এইটো পেচেণ্ট কমপ্লিট এম্পুটেশ্যন কৰিব লাগিব ভৰিখনৰ গেংগ্ৰিন হৈ গৈছে গতিকে তেওঁক যোৰহাট মেডিকেল কলেজত ৰখাৰ কোনো অৰ্থই নাই আৰু তেওঁলোকে এনেকৈ উপদেশ দিছিলে যে এই পেচেণ্টটো আপোনালোকে তাত নাৰাখিব এই পেচেণ্টটোক যেনে তেনে ডিব্ৰুগড় মেডিকেল কলেজ বা যোৰহাট মেডিকেল কলেজলৈ প্ৰেৰণ কৰিবলৈ কোৱা হৈছিলে কিন্তু আমি উপায় নাপাই তেওঁক ঘৰলৈ পঠাইছিলো আমি ভাবিছিলো কি তেওঁৰ যদি কোনোবা গাৰ্জেন বা আত্মীয়ই তেওঁক ডিব্ৰুগড় বা গুৱাহাটী মেডিকেল কলেজলৈ প্ৰেৰণ কৰে নিশ্চয় পেচেণ্টটো কিছু ক্ষেত্ৰত ৰিকভাৰী হোৱাৰ এটা সুবিধা আছিলে কিন্তু আমি তাত গৈ আমাৰ এই চিকিৎসালয়ৰ ড্ৰাইভাৰ আৰু আমাৰ এজন সহকৰ্মীক পঠোৱা হৈছিলে তেওঁলোকে ক'লে যে প্ৰথমতে তেওঁলোকে আমাক জনালে যে তেওঁলোকৰ ঘৰৰ কোনো মানুহ সেই ঘৰৰ পৰা গৃহৰ পৰা ওলাই নাহিলে আৰু তেওঁলোকে ওচৰ চুবুৰীয়া 2-4জনৰ মানুহক তেওঁলোকে লগ কৰিলে তেতিয়া সেই মানুহখিনিও তেওঁলোকৰ সেই পৰিয়ালটোৰ ব্যৱহাৰিক কিছু অসুবিধাৰ কাৰণে সেই পৰিয়ালটোৰ ওচৰত গাঁৱৰ মানুহ যাবলৈ অমান্তি কৰিলে আৰু পিছত আমি সেই গাঁৱৰে 2-4জনৰ মুখিয়ালৰ লগত আমি কথা পাতিছিলো যে আপোনালোকৰ গাঁওখনৰ বদনাম হ'ব পাৰিলে যিকোনো প্ৰকাৰে এই ৰোগীটোক আপোনালোকে ডিব্ৰুগড় বা যোৰহাট মেডিকেল কলেজলৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰা হওক কিন্তু কোনো ব্যৱস্থা কৰা নহল যাৰ ফলত আজি আমি চিকিৎসালয় কৰ্তৃপক্ষ বিশেষ অসুবিধাত পৰিছো কাৰণ যেহেতু তেখেতৰ ইয়াত চিকিৎসা কৰিবলগীয়া একোৱেই নাই আৰু চিকিৎসা কৰিবলগীয়া একোৱেই নাই আৰু এই চিকিৎসালয়খনত যেহেতু ডায়েটৰ ব্যৱস্থাও নাই গতিকে পেচেণ্টটোৰ আমি এনেকৈ তিলকৈ মৰিবলৈ দিবলৈ আমি বিচৰা নাই গতিকে আমি আপোনালোকৰ এই মিডিয়াৰ জৰিয়তে আহ্বান জনাইছো তেওঁলোকৰ পৰিয়াল তথা সেই গাঁৱৰ অঞ্চলৰ কোনোবা ব্যক্তি সদায় ব্যক্তি আহি অন্ততঃ এই মানুহজনক কিবা প্ৰকাৰে যোৰহাট ডিব্ৰুগড় বা গুৱাহাটী মেডিকেল কলেজলৈ প্ৰেৰণ কৰিলে নিশ্চয় এই পেচেণ্টটো সুস্থ হৈ উঠিব বুলি আমি ভাবিছো ডেৰগাঁৱৰ পৰা ইন্দু ফুকন মহন্তৰ ৰিপৰ্ট অসম আদিত্য